ডিগবৈ জুবিলি খেলপথাৰত গণতন্ত্ৰ দিৱস উদযাপন প্ৰতি বছৰ দৰে এই বছৰো ৰাষ্ট্ৰীয় উৎসৱ উদযাপন সমিতি ডিগবৈ আৰু ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলৰ উদ্যোগত জুবিলি খেলপথাৰত ভাৰতবৰ্ষৰ ৭৭ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন কৰা হয়। গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত গান্ধী সমাধিত পুষ্পাঞ্জলি প্ৰদান আৰু শ্বহীদ তৰ্পণ, ৮:১০ গান্ধী ময়দানত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে ডিগবৈ ৰাষ্ট্ৰীয় উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি দুলাল চন্দ্ৰ দাসে। ৮:৩০ জুবিলি খেলপথাৰত মাৰ্চ পাষ্টত অংশগ্ৰহণকাৰী দলৰ নিৰ্দিষ্ট স্থান গ্ৰহণ, ৯ বজাত মুখ্য অতিথি ৰাহুল প্ৰশান্ত, কাৰ্যবাহী সঞ্চালক শোধনাগাৰ মুৰব্বীৰ খেলপথাৰলৈ আগমন, ৯:৫ মুখ্য অতিথিৰ দ্বাৰা ৰাষ্ট্ৰীয় পতাকা উন্মোচন, ৯:১০ মুখ্য অতিথিৰ দ্বাৰা পেৰেড নিৰীক্ষণ, ৯:২০ বিভিন্ন বাহিনীৰ দ্বাৰা মাৰ্চ পাষ্ট প্ৰদৰ্শন, ৯:৩০ মুখ্য অতিথিৰ ভাষণ, ৯:৪০ ভাৰতীয় তেল নিগমৰ অসম তেল সংমণ্ডলৰ বিভিন্ন বিভাগৰ চিত্ৰপট প্ৰদৰ্শন, ১০ বজাত পুৰস্কাৰ বিতৰণ, পুৱা ১০:২০ মুখ্য অতিথিৰ দ্বাৰা দীৰ্ঘকালীন সেৱা বঁটা প্ৰদান, ১০:৪৫ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন, ১১:১০ বাছ চলাচল আৰু ১:৪০ ডিগবৈ ৰাজ্যিক চিকিৎসালয়ত আৰু ভাৰতীয় তেল নিগমৰ অসম তেল সংমণ্ডল চিকিৎসালয়ত বন্তি প্ৰদান কৰাৰ পাছত এখনি প্ৰীতি ক্ৰিকেট খেল ৰাষ্ট্ৰীয় উৎসৱ উদযাপন সমিতি SafeMusicList.com, Quality Free Music for Marketing and Promotion Videos.